টাইমেটৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা বিশেষ খবৰ লৈ অহাৰ চেষ্টা কৰিছো মেঘালয়ত নৃশংস হত্যাকাণ্ডৰ বলি হৈছিল অসমৰ গোৱালপাৰাৰ তিনি যুৱক এই তিনি যুৱকক মেঘালয়ত নৃশংসভাৱে হত্যা কৰিছিল আৰু বাহনৰ ভিতৰত জ্বলাই দিয়া হৈছিল তিনি যুৱকক এই নৃশংসতাৰ বলি হোৱা তিনিওজন যুৱকৰ ঘৰত উপস্থিত হৈছে গৈ আমচুৰ এটা হজাতি দল দুৰ্ভগীয়া পৰিয়ালৰ কাষত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছে আৰু সমান্তৰালভাৱে তেওঁলোকে দাবী কৰিছে যে ন্যায় পাবই লাগিব এই তিনিটা পৰিয়ালে মেঘালয়ৰ নৃশংসতাৰ বলি হোৱা তিনি যুৱকৰ ঘৰত আমচুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ জমৰ আলী নুৰ মোহাম্মদ আৰু শাহিদুল ইছলামক মেঘালয়ত নৃশংসভাৱে হত্যা কৰিছিল দুৰ্বৃত্তৰ হত্যাৰ বলি হোৱা তিনি দৰিদ্ৰ যুৱকৰ পৰিয়ালক সাক্ষাৎ কৰিছে গৈ আমচুৰ সভাপতিগৰাকীয়ে তিনি দৰিদ্ৰ মুছলমান যুৱকৰ হত্যাৰ ন্যায় বিচাৰি আমচুৱে সাব্যস্ত কৰিব প্ৰতিবাদ আমচুৱে তীব্ৰ প্ৰতিবাদৰ হুংকাৰ দিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো দিব স্মাৰক পত্ৰ ভুক্তভোগীয়ে ন্যায় নোপোৱালৈকে মেঘালয় চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰাৰ হুংকাৰ ক্ষান্ত নাথাকে আমচু 20 এপ্ৰিলত অসম মেঘালয় পথ অৱৰোধ কৰিব আমচুৱে আৰু সাব্যস্ত কৰিব প্ৰতিবাদ মৃতকৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰাৰ দাবী তুলিছে এতিয়া আমচুৱে ক্ষতিপূৰণ লাভ কৰিবই লাগিব এই তিনি দুৰ্ভগীয়া পৰিয়ালে এটা নৃশংস ঘটনা সংঘটিত হৈছিল সমগ্ৰ ৰাজ্যবাসীকে আচলতে এই ঘটনাই আচৰিত কৰি তুলিছিল কিয়নো চুবুৰীয়া ৰাজ্য মেঘালয়লৈ কোনোবাই যদি পৰ্যটনৰ বাবে যায় পৰ্যটন ক্ষেত্ৰলৈ যায় মনোৰম দৃশ্য উপভোগ কৰিবলৈ যায় কোনোবাই শ্ৰমিক হিচাপে কৰ্মৰত বহু ব্যক্তিয়ে মেঘালয়ৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত কৰ্ম কৰি আহিছে শ্ৰম কৰি আহিছে আৰু এনেধৰণে আচলতে চুবুৰীয়া ৰাজ্যসমূহৰ লগত আমাৰ সম্পৰ্ক আছে কিন্তু এই সম্পৰ্ক কি বুলি ক'ব মেঘালয়লৈ গৈছিল গোৱালপাৰাৰ তিনি যুৱক ক্ৰমে জমৰ আলী নুৰ মোহাম্মদ আৰু শাহিদুল ইছলাম এই তিনিওজন যুৱকো মেঘালয়লৈ গৈছিল কিন্তু মেঘালয়ত তিনি যুৱক নৃশংসতাৰ বলি হৈছিল নৃশংসভাৱে হত্যা কৰা হৈছিল তিনি যুৱক ক্ৰমে জমৰ আলী নুৰ মোহাম্মদ আৰু শাহিদুল ইছলামক এখন সুইফ্ট ডিজায়াৰ লৈ মেঘালয়লৈ গৈছিল অসমৰ এই গোৱালপাৰাৰ তিনি যুৱক গোৱালপাৰাৰ পৰা তেওঁলোকে মেঘালয়লৈ গৈছিল মেঘালয়ৰ পূব গাৰো পাহাৰ জিলাৰ ৱাগাচিত এটা নৃশংস হত্যাকাণ্ডৰ তেওঁলোক বলি হ'ব লগা হৈছিল এই নৃশংস ঘটনাই আচলতে সকলোকে কন্দুৱাই গৈছে সমগ্ৰ ৰাজ্যবাসীক কন্দুৱাই গৈছে এই ঘটনাটোৱে বাহনসহ তেওঁলোকে যিখন সুইফ্ট বাহন লৈ গৈছিল সেই সুইফ্ট বাহনসহ জ্বলাই দিয়া হৈছিল গাড়ীৰ ভিতৰতে তেওঁলোকক ভৰাই জ্বলাই দিয়া হৈছিল আৰু জ্বলাই বাহনে সৈতে তেওঁলোকক পুতি থোৱা হৈছিল মৃতদেহ পৰ্যন্ত পুতি থৈছিল দুৰ্বৃত্তই যুৱক কেইজনৰ ঘৰত এতিয়াও শোকাকুল পৰিৱেশে বিৰাজ কৰিছে কিয়নো তিনিজনকৈ ব্যক্তিক হেৰুৱাইছে আৰু মেঘালয়লৈ যোৱা নিজৰ বাহন লৈ ওলাই যোৱা তিনি যুৱকক এনেধৰণে নৃশংসভাৱে কিয় হত্যা কৰা হ'ল সেই প্ৰশ্নৰ এতিয়া উত্তৰ লাগে আমচুক সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছিল ভুক্তভোগী পৰিয়ালে সমগ্ৰ এই শোকাকুল পৰিৱেশৰ মাজত এটা মৰ্মান্তিক পৰিৱেশৰ মাজত উপস্থিত হৈছেগৈ আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ আমচুৰ সভাপতিগৰাকী উপস্থিত হৈ তিনি যি যুৱক মেঘালয়ত নৃশংসতাৰ বলি হৈছিল সেই তিনি যুৱকৰ শোক সন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছে আৰু সমান্তৰালভাৱে তেওঁলোকক যিকোনো প্ৰকাৰে সহায় কৰাৰো আশ্বাস প্ৰদান কৰিছে দুৰ্ভগীয়া পৰিয়ালকেইটাক সহায় কৰিবলৈ দুৰ্ভগীয়া তিনি যুৱকৰ পৰিয়ালক সহায় কৰিবলৈ ৰেজাউল কৰিম চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে কোনো কাৰণত তেওঁলোকে ক্ষান্ত নাথাকে আমচু কোনো কাৰণত বহি নাথাকে উত্তৰ দিব লাগিব মেঘালয় চৰকাৰে দুৰ্বৃত্তই কিধৰণে মেঘালয়ৰ দৰে এটুকুৰা ঠাইত কিদৰে এনেধৰণে নৃশংস ঘটনা সংঘটিত কৰিবলৈ পালে সেই উত্তৰ দিব লাগিব এতিয়া মেঘালয় চৰকাৰৰ পৰা উত্তৰ আনিবৰ বাবে আমচুৱে যিকোনো ব্যৱস্থা গ্ৰহণ কৰিব আৰু 20 এপ্ৰিলত অসম মেঘালয়ৰ পথ অৱৰোধ কৰি দিয়াৰো হুংকাৰ প্ৰদান কৰিছে আৰু অসমৰ যুৱক গোৱালপাৰাৰ এই তিনি যুৱক যি মেঘালয়ৰ গাৰো পাহাৰৰ পূব গাৰো পাহাৰ ৱাগাচিত যি নৃশংস হত্যাকাণ্ডৰ বলি হ'ল এই হত্যাকাণ্ডৰ দ্বাৰা যেন অসম মেঘালয়ক চুবুৰীয়া ৰাজ্য অসম মেঘালয়ৰ সৈতে অসমৰ এক সুসম্পৰ্কটো যেন ব্যাঘাত সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই সমগ্ৰ ঘটনাটোক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে আমচু যিকোনো প্ৰকাৰে উত্তৰ লাগিব আমচুক 20 এপ্ৰিলত অসম মেঘালয়ৰ পথ অৱৰোধ কৰিব প্ৰতিবাদ সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব আৰু এই প্ৰতিবাদৰ পিছতো যদি মেঘালয় চৰকাৰে উত্তৰ নিদিয়ে কিন্তু পৰৱৰ্তী সময়ত ভয়ংকৰ হৈ পৰিব পৰিস্থিতি গতিকে ক্ষতিপূৰণ পাবই লাগিব তিনি যুৱকৰ পৰিয়ালে উত্তৰ দিবই লাগিব মেঘালয় চৰকাৰে আৰু সমান্তৰালভাৱে এই বিষয়টোক লৈ ৰাজ্য চৰকাৰৰ ওচৰলৈ যাব কেন্দ্ৰীয় চৰকাৰৰ
ওচৰলৈ যাব আমচুৰ সজাতি দল ৰেজাউল কৰিম চৰকাৰে ইতিমধ্যে দুৰ্ভগীয়া পৰিয়ালকেইটাক আশ্বাস দিছে ভুক্তভোগীয়ে ন্যায় নোপোৱালৈকে যুঁজ দি থাকিব গৃহমন্ত্ৰী অমিত শাহক তেওঁ সাক্ষাৎ কৰিব আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীকো সাক্ষাৎ কৰিব স্মাৰক পত্ৰ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে এতিয়া আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে আজিও গোৱালপাৰাৰ সেই তিনি যুৱকৰ ঘৰখনত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে মেঘালয়ৰ আজি নৃশংসতাৰ বলি হৈছিল তিনি যুৱক ক্ৰমে জমৰ আলী নুৰ মহম্মদ আৰু শাহিদুল ইছলাম এই তিনি যুৱকৰ ঘৰত বৰ্তমানো শোকাকুল পৰিৱেশে বিৰাজ কৰিছে কিদৰে তেওঁলোকক সান্ত্বনা দিব আচলতে কাৰো মুখত মাত নাই আমি পুনৰ উল্লেখ কৰিছোঁ মেঘালয়লৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কেৱল গোৱালপাৰা বুলি নহয় অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু লোকে সেই মেঘালয় ৰাজ্যলৈ ফুৰিবলৈ যায় বা বিভিন্ন কোনো লোক হয়তো শ্ৰমৰ খাতিৰতো যায় অৰ্থাৎ জীৱিকাৰ খাতিৰতো বহু লোক যায় মেঘালয়ৰ সৈতে এক সুসম্পৰ্ক অসমৰ আছে গতিকে মেঘালয় চৰকাৰৰ সৈতে যি সুসম্পৰ্ক আছে মেঘালয়ৰ সৈতে যি সুসম্পৰ্ক আছে এই সুসম্পৰ্কত কিন্তু এক প্ৰকাৰ ব্যাঘাত সৃষ্টি কৰিছে আৰু মেঘালয়ত হোৱা এই যি নৃশংস ঘটনা এই নৃশংস ঘটনাই কিন্তু মেঘালয়ৰ পৰ্যটন ক্ষেত্ৰখনতো যথেষ্ট প্ৰভাৱ পেলাব মেঘালয়ত অসমৰ যুৱক ক্ৰমে জমৰ আলী নুৰ মহম্মদ আৰু শাহিদুল ইছলামক নৃশংসভাৱে হত্যা কৰিছিল দুৰ্বৃত্তই আৰু যি নৃশংসতাৰ আচলতে বৰ্ণনা দিবলৈ শব্দ নাই এনেধৰণে নৃশংসভাৱে হত্যা কৰা হৈছিল কিন্তু তিনি যুৱকে নিজৰে চুইফ্ট বাহন লৈ মেঘালয়লৈ গৈছিল আৰু মেঘালয়ৰ পূব গাৰো পাহাৰত তেওঁলোকৰ ৱাগাচি নামৰ সেই ঠাইখনত বাহনৰ সৈতে জ্বলাই দিছিল আৰু জ্বলাই মৃতদেহ পৰ্যন্ত নিজেই তেওঁলোকে কবৰস্থ কৰিছিল এনে এক ভয়ংকৰ ঘটনাৰ সাক্ষী হ'ব লগা হৈছিল সেই তিনি যুৱক আচলতে অসমৰ মানুহ যেতিয়া মেঘালয়ত যায় বিভিন্ন কাম কাজত বা বিভিন্ন ৰাষ্ট্ৰীয়তো অসম সীমান্তৱৰ্তী অঞ্চলত মানে মেঘালয়ৰ মাজেদি কেতিয়াবা পাৰ হ'বলগীয়া হয় বা বিভিন্ন কৰ্মৰত মানুহ থাকে মেঘালয়ত কিন্তু দেখিছোঁ বাৰে বাৰে প্ৰতি বছৰে মেঘালয়ত অসমৰ যুৱকক অসমৰ মানুহক এনেকুৱা হত্যা কৰা হয় তাৰ কোনো বিচাৰ নহয় আৰু তাৰ দুষ্কৃতিকাৰীসকলে সদায় হাৰি যায় যাৰ কাৰণে অসমৰ মানুহৰ ওপৰত এই ধৰণৰ অত্যাচাৰবিলাক চলি থাকে গতিকে আমি মেঘালয় চৰকাৰক তীব্ৰভাৱে নিন্দা কৰিছোঁ যে মেঘালয় এখন চৰকাৰ থকাৰ পিছত কংগ্ৰেছ আমাৰ চৰকাৰ থকাৰ পিছত মেঘালয়ত এনেকুৱা ধৰণে মানুহক নিৰ্মমভাৱে নিৰ্দয়ভাৱে জীৱনতে আমি দেখা নাই তিনিজনকৈ মানুহক এনেকুৱা ধৰণে নিৰ্মমভাৱে হত্যা কৰিব পাৰে মানুহে মানুহক তেনেকুৱা পৰিৱেশত আচলতে মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে নীৰৱতা অৱলম্বন কৰাটো আচলতে বুজায় যে মেঘালয় চৰকাৰৰ আচলতে এনেকুৱা হত্যাকাণ্ডৰ লগত তেওঁলোকৰো মানে সহযোগিতা থাকে যেনে অনুভৱ হৈ আছে গতিকে আমি বিশেষকৈ অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ যিহেতু এইসকল অসমৰ মানুহ তিনিজন অসমৰ যুৱকক হত্যা কৰা হ'ল অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত এটা কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে মেঘালয় চৰকাৰৰ লগত কাৰণ এইটো সীমান্তৱৰ্তী এখন ৰাজ্য গতিকে সদায় মেঘালয়ৰ মানুহ অসমত যায় অসমৰ মানুহ মেঘালয়ত আহে এনেকুৱা ধৰণৰ চলিয়ে থাকে তেনে ক্ষেত্ৰত যদি এনেকুৱা ধৰণৰ মানুহক হত্যা কৰা হয় তেনেহ'লে মানুহৰ মানে কোনো মানে ভয় আৰু আতংকত থাকিব কোনো ইফালে নাযাব গতিকে অসম চৰকাৰে মই ভাবোঁ যে মেঘালয় চৰকাৰৰ বিৰুদ্ধে এটা কঠোৰ ব্যৱস্থা ল'ব লাগে মেঘালয় চৰকাৰক হেঁচা প্ৰয়োগ কৰিব লাগে অতিকে দুখীয়া পৰিয়ালৰ মানুহ গতিকে এই পৰিয়ালটোক যাতে অসম চৰকাৰ ভাৰত চৰকাৰে এটা ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰে তাৰ কাৰণে আমি দাবী উত্থাপন কৰিম মেঘালয়ত যে অসমৰ মানুহক নিৰ্মমভাৱে অত্যাচাৰ কৰে এই প্ৰতিবাদত মেঘালয় চৰকাৰৰ বিৰুদ্ধে বৰ্তমানৰ কংগ্ৰেছ আমাৰ চৰকাৰৰ বিৰুদ্ধে মেঘালয় প্ৰশাসনৰ বিৰুদ্ধে আমি অহা 20 তাৰিখে আমি গোৱালপাৰা জিলাৰ মেঘালয় অসম সীমান্তৱৰ্তী যি পথ আছে সেই পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিম আর দুইটা যদি নিয়ে যায় মানুষ